আৰু শেষত মই আপোনালোকক এটা কথা কওঁ, যদি আপোনালোকে ভাবিছে যে মই লাগাতকৈ বেছি কৈছোঁ, কিন্তু মই লাগাতকৈ বেছি কোৱা নাই, আপোনালোকে যদি সেই পোষ্টটো যদি পঢ়িলে হয় তেতিয়া আপোনালোকে গম পালে হয় যে ইমান বেয়াকৈ লিখিছে না, আপোনালোকৰ মাথা বেয়া হৈ যাব। মানে বেয়া নহয়, একেবাৰে লাজ লগা কথা কিছুমানো লিখিছে জুবিনদাৰ। মানে যোনে যোনে পঢ়িছে সিহঁতে গম পাব। এতিয়া যিহেতুকে পোষ্টটো ডিলিট কৰিছে আপোনালোকেতো গম নাপায়, কিন্তু মই পঢ়িছোঁ পোষ্টটো, মা কচম ক'লোঁ ইমান বেয়াকৈ লিখছি না, আপোনালোকে কেতিয়াও জুবিনদাৰ বিষয়ে এনেকুৱা থিংকিঙো চাগে অহা নাছিল জীৱনত। আৰু সেই পোষ্টটো পঢ়ি গৰিমা বৰুৱা কেনেকুৱা লাগিছে, গতিকে সেইকাৰণে কৈছোঁ তাড়াতাড়ি আপোনালোকে হেমন্ত বিশ্ব শৰ্মাকো অকণমান টেগ কৰক, ৰিকুৱেষ্ট কৰক যাতে এই শিখা শৰ্মা ইমিডিয়েট মানে পানিছমেণ্ট পায়। কাৰণ নহ'লে কিন্তু আৰে কেনে মানুহ হয়, মানে বেয়া লগা নাই এটা মৃত ব্যক্তি কেনেকুৱা কথা ক'বৰ কাৰণে। আৰু সাহসটো চাচোন তাইৰ, গোটেই অসমবাসী আছে জুবিনদাৰ লগত, কিন্তু তাৰে পিছত তাই একলাই সাহস কৰিছে এনেকুৱা, মানে কি ক'ম আৰু। গতিকে অকণমান ৰিকুৱেষ্ট কৰক। হয়, নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল কে ব্লগছ। বেছি দেৰি নকৰোঁ, এটা খুব কণ্ট্ৰভাৰ্চিয়েল টপিক এটাৰ ওপৰত আজি ভিডিঅ'টো আনিছোঁ। এনেকুৱা টপিকত কথা ক'ব মন নাযায় একচুৱেলি, কাৰণ আমাৰ অসমৰ গোটেই অসমবাসী ৰাইজে বৰ্তমান এটা মনত এটাই দুখ আছে যে জুবিনদাৰ আৰু আমাৰ মাজত নাই। জুবিনদা আমাৰ মাজত সদায় থাকিব, কিন্তু জুবিনদাৰ শৰীৰটো আৰু আমাৰ মাজত নাই। আৰু এতিয়া জুবিনদাই ন্যায় পাব লাগে। এই বিষয়টোত গোটেই অসমবাসীয়ে দুখ কৰি আছে, লাগি আছে, চৰকাৰক অনুৰোধ কৰি আছে যে জুবিনদাৰ ন্যায় অতি সোনকালে হ'ব লাগে। কিন্তু এইখিনিৰ মাজতো এগৰাকী মহিলা যাৰ নাম হৈছে শিখা শৰ্মা, আপোনালোকে ফেচবুকত মাৰি চালে গম পাব, একাউণ্টটো ব্লুটিক আছে। শিখা শৰ্মাৰ আজি কেইদিনমানৰ পৰা যিটো মানে তেখেতৰ যিখিনি লিখনি, তেওঁ নিজকে ৰাইটাৰ বুলি কয়, তেখেতে যিখিনি লিখিছে সেইখিনি দেখি আপোনাৰ মানে এনেকুৱা হ'ব মাইণ্ডত যে আপুনি দুখে কৰিব নে খং কৰিব। মানে মানুহ এজনৰ মৃত্যু হোৱাৰ পিছতো তেখেতে এৰি দিয়া নাই তেওঁক মানে সমালোচনা কৰিবৰ কাৰণে। আপোনালোকে যদি চিনি পোৱা নাই যে শিখা শৰ্মা কোন হয়, সেইজনীয়ে শিখা শৰ্মা, যোনগৰাকী মহিলাই জুবিনদাৰ জীৱিত অৱস্থাটো যে কৈছিল হু ইজ জুবিন গাৰ্গ, জুবিনদাৰ জীৱিত অৱস্থাত কৈছিল যে জুবিনদাক অসমত নিষিদ্ধ কৰিব লাগে। কিন্তু মই ভাবিছিলোঁ তেতিয়া যে তাইৰ চাগে অকণমান দুখ আছে, নহ'লেতো আৰু জুবিনদাৰ নিচিনা মানুহ যোনে গোটেই অসমবাসী জুবিনদাৰ কাৰণে পাগল, আৰু জুবিনদাৰ যিদিনা নোহোৱা হৈছিল তাৰে পিছত গোটেই অসমবাসী সাক্ষী হৈ ৰ'ল যে জুবিনদাৰ কাৰণে কিমান মানুহে কান্দিছে, কিমান অসম স্তপ হৈ গৈছে। কিন্তু সেই একে সময়তে এই শিখা শৰ্মা কোনখন পৃথিৱীত আছে আমি বুজি নাপাওঁ। কিন্তু শিখা শৰ্মা আজি মই মোৰ লক্ষ্য কৰিছোঁ যে কেইদিনমানৰ পৰা শিখা শৰ্মাই সামাজিক মাধ্যমত জুবিনদাৰ এগেইনষ্টত ইমান মানে আচৰিত ধৰণে লিখিছে। নট অনলি জুবিনদাৰ ফেমিলিৰ এগেইনষ্টতো কিবা কিবি লিখিছে। তো এইটো সঁচাকৈ দুখ লাগিব লগা বিষয়। কিন্তু এতিয়া মই মানে এইমাত্ৰ চালোঁ মই সেই পোষ্টটো ৰাতিপুৱা দেখিছিলোঁ, কিন্তু এতিয়া চাগে সেই পোষ্টটো ডিলিট কৰিলে। কিন্তু ধন্যবাদ দিব লাগিব গৰিমা বৌক। আজি মই নিউজত পালোঁ অকণমান আগতে যে গৰিমা বৌয়ে দিছপুৰ থানাত গৈ কিনে সেই শিখা শৰ্মাৰ এগেইনষ্টত এজাহাৰ দাখিল কৰিছে, আৰু তেখেতৰ অধিবক্তাই কৈছে যে শিখা শৰ্মাক চাগে অতি সোনকালে দিছপুৰ আৰক্ষীয়ে এৰেষ্ট কৰিব। এই নিউজটো পাই কিন্তু অকণমান মনত শান্তি পাইছোঁ যে মানে তেখেতৰ নিচিনা মহিলাই নিজকে লেখিকা বুলি কয়, কিন্তু অসমৰ ইমান মানুহে যে জুবিনদাক ভাল পায়, জুবিনদা ঢুকোৱাৰ পিছত যে ইমান মানুহে কান্দিলে, এতিয়াও আমাৰ মনৰ পৰা দুখ যোৱা নাই। তাৰে পিছত গোটেই অসম আছে এটা ফালে আৰু শিখা শৰ্মা আছে এটা বেলেগ ফালে। কিহৰ কাৰণে এনেকুৱা কৰি আছে আমি বুজি নাপাওঁ। আৰু মই শিখা শৰ্মাৰ বহুতকেইটা পোষ্ট দেখিছোঁ, কৰে কি মানে কিবা কিবি লিখনি লিখি কিনে মানে চৰকাৰক টেগ কৰে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়াক মানে কি কৰে, টেগ কৰে। গতিকে মই অনুৰোধ কৰিছোঁ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে এনেকুৱা মহিলা, যিটো মহিলা মানে এনি টাইম মানে বিতৰ্কিত মহিলা, আৰু মানে এনি টাইম কিবা নহয় কিবা এটা কণ্ট্ৰভাৰ্চিত সোমাই থাকে, এটা ভাল পানিছমেণ্ট দিব লাগে। কাৰণ জুবিনদা আমাৰ সকলোৰে মৰমৰ, আমাৰ প্ৰাণৰ শিল্পী, আৰু মোৰ কাৰণে ভগৱান। অকল মোৰ কাৰণে নহয়, বহুতৰ কাৰণে জুবিনদা ভগৱান, বহুতৰ কাৰণে দাদা, বহুতৰ কাৰণে নিজৰ পিতৃস্বৰূপ। আৰু মই দেখিছোঁ ৰাতিপুৱা যিটো পোষ্ট দেখিছিলোঁ যে শিখা শৰ্মাই বহুত লাম্বাকৈ লিখিছে, তাতে কিছুমানে কমেণ্ট কৰিছে যে জুবিনদাই বোলে জীয়াই থকা সময়ত বোলে কিবা নিজৰ কাৰণে ভাবিলে, বোলে বেলেগৰ কথা নাভাবিলে, এজন মেচিয়ৰ্ড ব্যক্তি হ'লে তেওঁ বোলে এনেকুৱা নকৰিলে হয়। সঁচাকৈ মোৰ মানে এনেকুৱা লাগিছে যে সেই যিবিলাক মহিলাই এনেকুৱা কমেণ্ট কৰিছে এই পোষ্টৰ তলত, এতিয়াতো পোষ্টটো নাই, তাই ডিলিট কৰিলে শিখা শৰ্মাই, কিন্তু এই যোন মহিলাবিলাকে তলত যিখিনি ব্যক্তিয়ে এনেকুৱা কমেণ্ট কৰিছে যে জুবিনদাই জীৱিত অৱস্থাত নিজৰ কথা ভাবিলে, কোনো মানুহৰ কথা নাভাবিলে, সঁচাকৈ তেওঁ অসমতেই জীয়াই আছিল নে মোৰ সন্দেহ হয়। জুবিনদা এজন এনেকুৱা ভগৱান আছিল যাৰ নেকি নিজৰ প্ৰপাৰ্টি নাই, নিজৰ কাৰণে একো ৰাখি নগ'ল, কিছুমানৰ এডুকেশ্যনৰ কাৰণে, কাৰোবাৰ বেমাৰৰ কাৰণে, কাৰোবাৰ মানে বহুত কিবা কিবি বেলেগক দি গ'ল, কিন্তু নিজৰ কাৰণে একো নাৰাখিলে। তাৰে পিছত এনেকুৱা মন্তব্যই সঁচাকৈ আমাৰ মনত আঘাত দিয়ে। আৰু অসম চৰকাৰক এটা ৰিকুৱেষ্ট কৰিছোঁ, আৰু গোটেই অসমবাসী ৰাইজকো কৈছোঁ যে হেমন্ত বিশ্ব শৰ্মাক টেগ কৰক, সকলোৱে লিখক যে এই শিখা শৰ্মা নামৰ যিজনী মহিলা কণ্ট্ৰভাৰ্চি, মানে তাইৰ এনেকুৱা হৈছে যে কণ্ট্ৰভাৰ্চি নকৰিলে মুখত ভাতেই নাযায়, মানে এনি টাইম কণ্ট্ৰভাৰ্চি, মানে
মানে কণ্ট্ৰভাৰ্চি নকৰিলে জীয়াই থাকিব নোৱাৰে এই মহিলাগৰাকীয়ে। গতিকে অনুৰোধ কৰিছোঁ এই মহিলাগৰাকীক অতি সোনকালে অসম চৰকাৰে, অসম পুলিচে পানিছ কৰিব লাগে, যাতে দ্বিতীয়বাৰ এনেকুৱা মানে খুব আচৰিতজনক মন্তব্য কৰিবৰ কাৰণে তেখেতে 100 বাৰ চিন্তা কৰে। আৰু ভাবক এটা কথা, গোটেই অসমবাসী জুবিন দাৰ লগত আছে, কিন্তু তাই অকলে এফালৰ পৰা ইমান বিতৰ্কিত মন্তব্য কৰি আছে। নট অনলি জুবিন দাক, তেখেতৰ মানে ফেমিলি মেম্বাৰ, আজি ৰাতিপুৱা আৰু এটা পোষ্ট এতিয়াও আছে, সেই পোষ্টটো যে জুবিন দাৰ ভগ্নী পামী বৰঠাকুৰ তেখেতৰ এগেইনষ্টতো কিবা কিবি লিখিছে। গতিকে ইমান সাহস ক'ৰ পৰা আহিল? মানে গোটেই অসমৰ এগেইনষ্টত যাব সাহস কৰিছে, ইমান ডাঙৰ ব্যক্তি না তেওঁ। গতিকে নকওঁ একো আৰু একো নকওঁ, এটাই অনুৰোধ কৰিছোঁ অসম চৰকাৰক, প্লিজ ইমিডিয়েট পানিছ কৰক। দিছপুৰ আৰক্ষীয়ে তেখেতক মানে এৰেষ্ট কৰক, মানে এনেকুৱাকৈ এইবাৰ পানিছ কৰক যাতে দ্বিতীয়বাৰ এনেকুৱা কণ্ট্ৰভাৰ্চি কৰিবৰ কাৰণে তেখেতে 10 বাৰ চিন্তা কৰে। এইখিনিয়ে কম, বেলেগ নকওঁ, কাৰণ এতিয়া আমাৰ মনটো এতিয়াও মানে ঠিক হৈ উঠা নাই। যোনদিনা জুবিন দাই ন্যায় পাব সিদিনাহে মনটো হালকা হ'ব, সিদিনাহে। কাৰণ জুবিন দা আমাৰ মাজত আছে, জুবিন দা কেতিয়াও হেৰাই যোৱা নাই, জুবিন দাৰ শৰীৰটোহে আমাৰ মাজত নাই। গতিকে যেতিয়া ন্যায় পাব তেতিয়া আমাৰ মনটো শান্তি পাম। আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত ধুনীয়া কাম কৰিছে, চেলুট দিছোঁ। কিন্তু এতিয়া এই শিখা শৰ্মা নামৰ এই মহিলাগৰাকীকো পানিছ কৰক, লগতে জুবিন দাক ন্যায়টো অতি সোনকালে দিয়ক। এইখিনিয়ে ক'ম। এবাৰ সকলোৱে হেমন্ত বিশ্ব শৰ্মাক লিখিব দৰকাৰ হৈছে ফেচবুকত বা টেগ কৰিব, যাতে এই শিখা শৰ্মা অতি সোনকালে পানিছমেণ্ট পায়। মানে মাথাটো বেয়া হৈ, মোৰ ৰাতিপুৱা ইমান মানে দুখেই কৰিম নে খঙেই কৰিম ভাবি নাপাওঁ। গতিকে বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।